প্ৰথমতে এই কণীটো তাৰমানে চাই ল'ব পানীখিনি ফুল কৰি ল'লে এনেকুৱা হেৰি এটা গ্লান এটা তাৰপিছত আপুনি এই কণীটো যদি বেয়া হয় তাৰমানে আপোনাৰ সাধাৰণতে বেয়া কণীবিলাক কি হ'ব কণীটো আহে হয় নাই ভাল কণীটো আমাৰতো তললৈ যাবগৈ কণীটো প্ৰথমতে এই কণী বা আলু দিলেও হয় এই বস্তুটো তাৰমানে তললৈ যাবগৈ কণীটো গম পালে নহয় তাৰমানে এই কণীটো ভাল তাৰমানে বেয়া নহয় কণীটো এতিয়া আমি এই কণীটো 25% তাৰমানে উপঙি আহিব লাগিব তাৰমানে ইয়াত এনেকৈ থাকিব লাগিব সেইটো কৰিবৰ কাৰণে আমি ইয়াত চল্ট ইউজ কৰিব লাগিব তেতিয়াহে আমি তাৰমানে এই কণীটো যেতিয়া সাধাৰণতে অলপ উপঙা টাইপৰ হৈ যাব তেতিয়া আমি তাৰমানে গম পাই যাম এই পানীখিনি ধান দিব হৈছে তাৰমানে তেতিয়া দেই ডাল নে এতিয়া আপুনি ডালক কণীটো এইখিনি ভালকৈ মিক্স কৰি দিয়কচোন কোনোবা এজনে মিক্স কৰি থাকক আৰু কিমান লগাম কিমান ডালিলে আপুনি যে 1 কেজি ৰ'ব 1 কেজি দি চাই লওঁ পানীখিনিৰ কাৰণে 1 কেজিৰ নিমখটো হৈছে নে আৰু অলপ দিব লাগিব দেই সাধাৰণতে 1 কেজি নিমখে তাৰমানে